ৰঙা নদীৰ বানে একেবাৰে তছনছ কৰা আমতলাৰ আজিৰ পৰিৱেশটো মই দেখুৱাব বিচাৰিছোঁ। জুন মাহৰ 1 তাৰিখেই ৰঙা নদীৰ প্ৰলয়ংকাৰী বানে আমতলা সম্পূৰ্ণৰূপে তছনছ কৰি নিছিল আৰু এমাহৰ ভিতৰত এই মথাউৰিটো ছিগা অংশ 150 মিটাৰ মথাউৰিৰ যি ছিগা অংশ সেয়া সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হ'ল। ৰাইজ কিছু আশ্বস্ত হ'ল, কাৰণ বাৰিষাৰ দিনকেইটা তেওঁলোকে বানপানীৰ ভয়ত আৰু থাকিবলগীয়া নহয়। এই মুহূৰ্তত কোনো লোকে 4টাকৈ পৰিয়াল যি সম্পূৰ্ণৰূপে গৃহহাৰা হৈছিল, সেই 4টাকৈ পৰিয়ালৰো ইয়াত বাঁহৰ একোটাকৈ ঘৰ নিৰ্মাণ কৰা হৈছে। তেওঁলোকে খেতি বাতি কৰিব পৰা নাই বা তেওঁলোকৰ বৰ্তমান জীৱন নিৰ্বাহত কিছু বিপৰ্যয় আছে যদিও বৰ্তমান সময়ত কিন্তু এই মথাউৰিটো নিৰ্মাণ হোৱাৰ কাৰণে তেওঁলোকে কিছু আশ্বস্ত প্ৰকাশ কৰিছে। মই অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ, খুব কম দিনৰ ভিতৰতেই আপোনালোকৰ মথাউৰিটো হ'ল? হয়, কম দিনৰ ভিতৰতে আপোনাৰ মথাউৰি যিটো বনাইছে বৰ ধুনীয়া বনাইছে। আপোনাৰ টিপ বাউণ্ড দি আপোনাৰ আমাৰ এই আমতলা অঞ্চলত এনেকুৱা মথাউৰি বনোৱাই নাই। এইবাৰ আপোনাৰ যিটো আপোনাৰ চি এম ছাৰ অহাৰ পিছত যেনেকৈ কথা দিছে এনেকৈ যিটো মথাউৰি বনাইছে আপোনাৰ টিউব বান্ধ দি আপোনাৰ আমাৰ ৰাইজে কোনো হেৰি নকৰোঁতে নাই। আপোনাৰ এনেকুৱাই ধন্যবাদ দিবলগীয়া হৈছে। ইমানেই চৰকাৰ খুব ভাল বনাইছে আৰু তেখেতলোক যিকেইজন মানে কাম কৰা মানুহ তেখেতলোকেও কষ্ট কৰিছে, ৰাতি দিন তেখেতলোকে বহুত ভাল কষ্ট কৰিছে। কিন্তু আমি চকুৰ আগত দেখিছোঁ আৰু সেইমতে আপোনাৰ ৰাস্তাটো বনাই দিয়াৰ কাৰণে আৰু অলপ মেৰামতি কৰিবলৈ আছে। যদি সেইকোনো মেৰামতি কৰি দিয়ে আপোনাৰ আমাৰ এই অঞ্চলটো আপোনাৰ পানীৰ পৰা অকণমান সুৰক্ষা পাব। তাৰ বাবে আমাৰ মানে অকণমান অনুৰোধ জনাইছোঁ তেখেতলোকক। আমাৰতো এতিয়া ঘৰ দুৱাৰ গ'লেই আপোনাৰ পানী 1 তাৰিখে জুন 1 তাৰিখে আপোনাৰ পানী আহিছে। আপোনাৰ গোটেই আমাৰ ঘৰ দুৱাৰ 4 ঘৰ সমস্ত ঘৰ দুৱাৰ উতলাই গ'ল, একো বচাব নোৱাৰিলোঁ। আপোনাৰ ইয়াত দেখিছে আপোনাৰ পকা ঘৰ গোটেইখন ধান চাউল আপোনাৰ সকলো সমস্তখিনি লৈ গুচি গ'ল। কিন্তু এতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, চৰকাৰ যি চৰকাৰ চলিছে আমাৰ সেই চৰকাৰ যাতে আমাক কিবা এটা উপায় কৰি দিলে আমি চলিব পাৰিম। এতিয়া আপোনালোকৰ যিখিনি পথাৰ ওলাইছে সেই পথাৰত খেতি কৰিব পৰা হ'ব? পৰা নাই, একেবাৰে শুকান মৰুভূমি হৈ আছে। গোটেই বালি পেলাই দিলে, আপোনাৰ প্ৰায় বালি পেলাই দিয়াৰ কাৰণে এতিয়া আমাৰ ৰাইজে খেতিও কৰিব পৰা নাই। আমাৰতো নিজৰেও নাই, আপোনাৰ গোটেই পকা বালি হৈ আছে। ৰাইজে মানে উপায় নোপোৱা হৈ গৈছে। কঠীয়া কোনোবা বিচাৰি পাৰিছে যদিও এগোচা ৰুব পৰা নাই। এনেকুৱা অৱস্থা হৈ আছে আমাৰ এই আমতলা অঞ্চলত। আপোনাৰ এতিয়া যিটো ঘৰ বনাই দিছে বা যিটো ঘৰ আমি দেখিছোঁ বনাই আছে, তাত আপোনাৰ পৰিয়ালটো থাকিব পাৰিবনে? এতিয়া আপোনালোক মথাউৰিতে আছে? এতিয়া আমি মথাউৰিত আছোঁ। যেতিয়া চৰকাৰে আপোনাৰ ঘৰ অকণমান নিৰ্মাণ কৰি দিছে তাতে আমি কিবা এটা কৰি থাকিব লাগিব। আপোনাৰ এতিয়াতো ইমানটো ৰাখিব পৰা নাই। তেখেতলোকে যে ইমানকণ কৰি দিছে কোনো নথৈ আনন্দ আমি। কিন্তু বিশেষ ৰুমটো অকণমান বহল হোৱালে বা অকণমান ডাঙৰ হোৱালে আৰু মানে অকণমান ভাল লাগিলেহেঁতেন, ভাল হ'লহেঁতেন বাৰু। কিন্তু এতিয়া ৰুমটো অকণমান সৰু হৈছে, হ'লেও মানে চৰকাৰে দিছে যেতিয়া থাকিব লাগিব। ৰাস্তাৰ পৰা আহিব। আৰু আমি যদি দেখুৱাইছোঁ যে ইতিমধ্যে প্ৰায় 4টাকৈ পৰিয়ালৰ বাসগৃহ ইয়াতে নিৰ্মাণ কাৰ্য চলিছে আৰু প্ৰায় 2 মাহ দিন তেওঁলোকে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। তেওঁলোকে মথাউৰিতে আছে আৰু তেওঁলোকৰ জীৱন জীৱিকা সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিছিল ৰঙা নদীৰ এই বানে। আৰু তেওঁলোকে বৰ্তমান এটা চিন্তাত পৰিছে যে তেওঁলোকে অনাগত দিনকেইটা তেওঁলোকে কেনেদৰে চলিব, কাৰণ ইয়াত তেওঁলোকৰ ফিচাৰী আছিলে, ফিচাৰী সম্পূৰ্ণৰূপে পানীয়ে লৈ গৈছে, খেতিৰ পথাৰ লৈ গৈছে বা তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ উপাৰ্জনস্থলীসমূহো নাইকিয়া হ'ল। কিন্তু বৰ্তমান সময়ত চৰকাৰে তেওঁলোকক ঘৰ বনাই থাকিবলৈ দিছে। কিন্তু আপোনালোকৰ যিটো ইনকাম বা যিটো ঘৰখনত উপাৰ্জন হৈছিলে সেয়া সম্পূৰ্ণ বন্ধ হৈ আছে। এতিয়া সম্পূৰ্ণ বন্ধ হ'লেও মই তাৰ মাজতে গৈ আছোঁ, কাৰণ কেলৈ মই অলপ পইচা ধাৰলৈ লৈ লোন লৈ গোটৰ পৰা কিস্তি লৈ মই কিস্তিৰ দ্বাৰা পইচা লৈ মই ঘৰ বনাইছিলোঁ, নিৰ্মাণ কৰিছিলোঁ মোৰ ঘৰ সৈটোৱে এপাক দেখা। এইটো মোৰ ৰাস্তা আছিলে, এতিয়া সকলোবোৰ ভাঙি ৰাস্তা মই সেইফালে যাবলৈ মেলিবলৈ একো সুবিধাই নাইকিয়া হ'ল। আৰু সেইফালে এতিয়া মই ঘৰ বনাইছোঁ, মাটিটো বেলেগত নাই, সেইখন ঘৰ বনাইছোঁ। কিন্তু এতিয়া মই বৰষুণ দিলে বা সেইটো ছাইডত মাটি ৰুই দিলে মই আহিবলৈ সেইটো অহা যোৱা একেবাৰে টোটেলি নাই। এতিয়া তাকে কি কৰে যদি পৰিয়ালক আপোনালোকৰ যিটো আশ্বাস দিছিলে যে তেওঁ আপোনালোকক ক্ষতিপূৰণ বা তেনেকুৱা কিবা পাইছে? তেনেকুৱা এতিয়া বৰ্তমান একো সুবিধা পোৱা নাই। কালিৰ পৰা শুনিছোঁ ইয়াৰ মানে বাঁহেৰে অকণমান তৈয়াৰ কৰি পেলাই ৰুম এটা বনাই দিম বুলি কোৱা হৈছে। সেইটো কাৰণে তাতে লাগিছে, হ'লেও নিজেও লাগি অকণমান মানে মাটি পেলাই তাতে সোমাম বুলি ভাবিছোঁ। কিন্তু ৰ'দত মানে নোৱাৰি ন, সৰু ল'ৰা দুটা, টিপালৰ তলত হাৱা নাই, ব্লক। মথাউৰিটো হোৱাৰ পৰা আপোনালোকৰ কিছু মথাউৰিটো হোৱাৰ পৰা কিন্তু বহুত সুখী হৈছোঁ। সেইটো কাৰণে বাৰু চৰকাৰক দুখী দিব নোৱাৰি, কিন্তু চৰকাৰক এইকণ ধন্যবাদ দিছোঁ। তেখেতে বাৰিষা ছিজনতো যে ইমান সোনকালে তৎকালীনভাৱে যে এইটো সুবিধা দিলে ৰাইজক, তেখেতক মই বহুত ধন্যবাদ দিছোঁ সেইটো কাৰণে। আৰু এতিয়া বৰ্তমান আমি আৰু অলপ অসুবিধাত পৰি আছোঁ। কিয় আমাৰ খোৱা বোৱা আমাৰ 4 ঘৰ মানুহৰ এতিয়াতো একো নায়েই, সকলোবোৰ লৈ গুচি গ'ল। এতিয়া খোৱা বোৱাৰ কাৰণে অকণমান অসুবিধা হৈছে। আমাৰ পানীৰ পৰা হৈছে, খোৱা বোৱা ধান চাউলটো একোৱেই নাই। অলপ সেইটো চৰকাৰৰ ফালৰ পৰা যদি অকণমান
সকাহ পাওঁ হয়। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হৈছে আমতলাৰ আজিৰ তাৰিখৰ পৰিৱেশ, কাৰণ 4টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে পানীয়ে লৈ গৈছিল। এতিয়া সেই ঘৰ বাসগৃহসমূহ নিৰ্মাণ কৰিছে, লগতে তেওঁলোকৰ থকা যিসমূহ ঠাই সেই ঠাইসমূহো তেওঁলোকে কিছু পৰিষ্কাৰ কৰি এমাহৰ ভিতৰতে উলিয়াব পাৰিছে। আৰু এই যিটো মথাউৰি ইয়াত নিৰ্মাণ কৰা হ'ল, 150 মিটাৰ যিটো মথাউৰি ইয়াত নিৰ্মাণ কৰা হ'ল, এই মথাউৰিটোৱে এইসকল যিসকল লোক আছিলে তেওঁলোকক কিন্তু কিছু পৰিমাণে সকাহ দিছে। আৰু এই যিসমূহ কৃষিভূমি আছিলে সেই কৃষিভূমিসমূহত তেওঁলোকে এইবাৰ খেতি কৰিব যে পাৰিব সেয়া কিন্তু ক'ব নোৱাৰি, কাৰণ বৰষুণৰ পৰিমাণ কম আৰু ৰঙা নদীৰ সম্পূৰ্ণ বালি এতিয়া পথাৰত পৰি আছে। গতিকে কৃষি কৰ্ম কৰিব তেওঁলোকে পৰা কিছু অসুবিধা হৈছে। গতিকে তেওঁলোকৰ যিসমূহ ৰিলিফ আছিলে সেই ৰিলিফ সম্পূৰ্ণৰূপে শেষ হৈছে। গতিকে চৰকাৰলৈ আহ্বান জনাইছে এই পৰিয়ালকেইটাই যাতে দুবেলা দুসাঁজ খাব পৰাৰ ব্যৱস্থা কৰি দিয়ে, তাৰ বাবে অনুৰোধ জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।